কোনোবাই যদি দৈনিক লক্ষ্য লৈ লয় মই দুটাকে শব্দ শিকিম, তেতিয়া কি হ'বগৈ ক'লোঁ মই 5-6 বছৰ পিছত তাৰ ডিক্সনেৰীত শব্দই নাইকিয়া হৈ গ'ল, চব শিকি পেলাওঁ। আৰু মই ক'লোঁ আমাৰবিলাকে মাষ্টাৰ ডিগ্ৰীলৈকে ইংৰাজীকে পঢ়ি থাকে, গৈ এটাও বাক্য ক'বগৈ নোৱাৰে তাৰপিছত। কিন্তু সপোনটো ঠিকেই দেখে, কি নাই তাত লক্ষ্য নাই, লক্ষ্য নোহোৱাৰ কাৰণে নোৱাৰে। সেইকাৰণে কোনোবাই যদি ডান্সাৰ হ'ম বুলি ভাবিছা, তুমি যদি দৈনিক লক্ষ্য নাই তুমি ডান্সাৰ হ'ব নোৱাৰা। এইটো খাটাং গেৰাণ্টি, মই একদম বহুত লিখি দিব পাৰিম, তুমি ডান্সাৰ হ'ব নোৱাৰা। যদি ভাবিছা পুলিচ অফিচাৰ হ'ম, তোমাৰ যদি দৈনিক লক্ষ্য নাই, তুমি সদায় যদি এটা খোজ আগ নবঢ়োৱা তুমি হ'ব নোৱাৰা, খাটাং। আৰু তুমি যদি এইটো কৰা তুমি হ'ব পাৰিবা, সেইটো খাটাং, বুজিছা? তেতিয়াহ'লে এই তিনিটাৰ লগত তোমালোকে কি যোগ কৰিবা? নিজৰ সপোনৰ লগত জড়িত এটা